Several people, including 3 minors, were killed on the spot early today morning in a horrific road accident in Dergaon's Balijan area. As per reports coming in, a bus carrying a group of picnickers collided head-on with a truck today morning at around 5 at National Highway 37. The bus was on its way to Tinsukia's Tilinga Mandir from Golaghat's Komor Bandha. Meanwhile, police and district administration officials have reached the spot and rescue operations are currently underway. Speaking to the media, Golaghat DC informed that at least 9 people have died so far and several others are critically injured. The critically injured have been shifted to Jorhat Medical College and Hospital for treatment, while those who sustained minor injuries are being treated at Dergaon. So big breaking story at this hour, viewers. Several people, including 3 minors, were killed on the spot early today morning in a horrific road accident in Dergaon's Balijan area. As per reports coming in, a bus carrying a group of picnickers collided head-on with a truck today morning at around 5 at the National Highway number 37. The bus was on its way to Tinsukia's Tilinga Mandir from Golaghat's Komor Bandha. Meanwhile, police and district administration officials have reached the spot and rescue operations are underway. Speaking to the media, Golaghat DC informed that at least 9 people have died so far and several others are critically injured. The critically injured have been shifted to Jorhat Medical College and Hospital, while those who sustained minor injuries, they are being treated at Dergaon. Accident hoise আমি এনএচডিএল মানুহ হকু মাতিলো আৰু জাষ্ট এতিয়া 9টা ডেথ হৈছিলে এতিয়ালৈকে আৰু ইমিডিয়েটলি যিখিনি মানুহ ইয়াত আছে লাইক লোকাল মানুহ সহায় কৰিছিলে আমাৰ 5 মিনিট ভিতৰত গোটেই এম্বুলেন্স আৰু পুলিচ সকলো আহি এটো শিফট কৰিছিলে লাইক ইনজুৰ্ড পাৰ্সন সকলো জোৰহাট মেডিকেল কলেজ আৰু ডেৰগাঁও চিএইচসি তেওঁলোকে এতিয়া আছে আমি যিখিনি ষ্টেপছ লাগে ইমিডিয়েটলি আমি লৈ আছোঁ আৰু জোৰহাট মেডিকেল কলেজ লগত আমি যোগাযোগ কৰি আছোঁ মই নিজে গৈ আছোঁ তাতে ট্ৰিটমেণ্ট তেওঁলোকে কেনেকৈ পাইছোঁ মই নিজে গৈ চাম আৰু ৰিমেইনিং ইয়াত ৰোড আমি ক্লিয়াৰেঞ্চ গোটেইখিনি এতিয়া কমপ্লিট হৈ গ'ল আৰু কি কাৰণে এইটো এক্সিডেণ্ট হ'ল মই এনএচডিএল ডিজিএম আৰু ট্ৰান্সপৰ্ট সকলোকে মাতিছিলোঁ আমি এবাৰ ক্ৰাছ ইনভেষ্টিগেশ্যন এনকুৱাৰী কৰি কিবা ইমিডিয়েট ৰেক্টিফিকেশ্যন মেজাৰ লাগে তো আমি ইমিডিয়েটলি ল'ম স্যার আসলে পথৰ যিবিলাক নিৰ্দেশনা থাকিব লাগে নিৰ্দেশনাবিলাক নাই তাৰ কাৰণে বিভিন্ন এনেকুৱা ধৰণৰ ঘটনা যথেষ্ট ঘটি আছে বহুত মানুহ মৰিছে কি না মই যোৱা সপ্তাহতে ইয়াতে আছিলোঁ গোটেই এৰিয়া আমি ছাৰ্ভে কৰি ডিজিএম এনএচডিএল লগত গোটেই এৰিয়াত ৰোড ছেফটি এক্সপাৰ্ট দিল্লীৰ পৰা আহি তেওঁৰ লগত আমি ছাৰ্ভে কৰিছিলোঁ যিখিনি ষ্টেপ ল'ব লাগে আমি ইমিডিয়েটলি তেওঁলোকে এক মাহ ভিতৰত কমপ্লিট কৰিম বুলি কৈছিলে আৰু এই দলাং ওচৰত প্ৰব্লেম আছে বুলি লাইক এতিয়া তেওঁলোকে ইনফৰমেশ্যন দিছিলে মই তাতে গৈ আছোঁ এবাৰ গৈ চাম আৰু ইমিডিয়েটলি এইটো ৰেক্টিফাই কৰিম কিন্তু এক্সিডেণ্ট কি কাৰণে হৈছিলে তো এতিয়ালৈকে ইনফৰমেশ্যন পোৱা নাই আমি ইনভেষ্টিগেশ্যন কৰাৰ পিছতে গম পাম around 9 death হৈছিলে আৰু ৰিমেইনিং অলপ চিৰিয়াছ কণ্ডিশ্যনত আছে যোৰহাট মেডিকেল কলেজত আছে স্যাৰ অতি দুৰ্ভাগ্যজনক ঘটনা ঘটিছে ডেৰগাঁৱৰ পূব প্ৰান্তৰ বালিজানত ইয়াৰ চূড়ান্ত গাফিলতি এনআইচিডিএলৰ নিৰ্মাণ সংস্থা গণপতি কনষ্ট্ৰাকশ্যন আৰু আটাইতকৈ আচৰিত কথা যে কেন্দ্ৰীয় স্থল পৰিবহণ মন্ত্ৰালয়ৰ এনআইচিডিএলৰ এগৰাকী জুনিয়ৰ ইঞ্জিনিয়াৰ মাত্ৰ গোটেই কাম কাজ চাই থাকে ইয়াৰ ডিভিজনেল ইঞ্জিনিয়াৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ সমপৰ্যায়ৰ বা এছডিঅ' ৰেংকৰ কোনো অফিচাৰ নাচায় এগৰাকী সোমনাথ খাণ্ডেকাৰ বুলি তেওঁ কাম কাজ চায় আৰু তেওঁলোকৰ যি নিৰ্মাণৰ অফিচাৰ কোনোদিনে উপায়ুক্তৰ লগত জিলা আয়ুক্তৰ লগত কথা বৈঠকতো নাযায় কেতিয়াবাহে যায় গতিকে তেওঁলোকে কেতিয়াবা কাম কৰিব লাগিছিলে কাম সম্পূৰ্ণ নোহোৱাৰ কাৰণে এই ঘটনা ঘটিছে আৰু যিখিনি আমাৰ আয়ুক্ত আছে নেশ্যনেল হাইৱে কাউন্সিল অসম চৰকাৰৰ আয়ুক্ত ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া তেখেতে প্ৰথম অৱস্থাত ডেৰগাঁৱৰ নিৰ্মাণ কাৰ্যত তৎপৰতা প্ৰদৰ্শন কৰিছিল আজিকালি তেওঁৰ লগত কথা পাতিলে গায়েৰা দিয়ে গতিকে তেওঁলোকেও হয়তো কনভিন্স কৰাব পৰা নাই হেঁচা দি পেলাই এই নিৰ্মাণী সংস্থাত মই জিলা উপায়ুক্ত ইয়াৰ আগৰ মিগেশ নাৰায়ণ বৰুৱাই গোচৰ দিবলৈ লৈছিলে এওঁলোকৰ কাম খুব এটা ভয়ংকৰ ঘটনা ডাক্তৰ উদয় প্ৰবীণ আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াক আমি নিৰ্মাণকাৰী সংস্থাৰ ওপৰত গোচৰ দি তৎকালে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ 4টা মান তেনেকৈ হৈছে 4টামান বজাত ঘটনাটো কিমান মানুহ মৰিছে বুলি ভাবিছে বৰ্তমান আপোনাৰ না হ'লেও 10-12টা মান হ'ব মানুহ 10-12টা মান হ'ব ঘটনাটো আপোনাৰ 4টা 10 মানত হৈছে নাই সেই ট্ৰাকখনত মুখামুখিকৈ লাগিলে নহয় সেইটো বৰ্তমান আমি নাই সেইটো সময়ত শব্দ পাইহে কিমান মানুহ মৰিছে বুলি গম পাইছে মানুহ প্ৰায় 10জন মানুহ মৰিছে প্ৰায় 10জন মানুহ যোৰহাট ফালৰ পৰা আহিছিলে
অপজিট ছাইডত তেওঁলোকে আহিছিলে আহি এইটো কমাৰবন্ধাৰ বচা গাঁৱৰ পৰা যিখন বাছ টুৱাৰ্ডছ এইটো দুলীয়াজান তেওঁলোকে গৈ আছিলে তেওঁলোকে আমাৰ খবৰ মতে তেওঁলোকে টিলিঙা মন্দিৰলৈ গৈ আছিলে আৰু এইটো মুখামুখি সংঘৰ্ষ হয় আৰু ঘটনাৰ লগে লগে ওচৰত আমাৰ ইয়াতে যিমান গাঁও অঞ্চলৰ গাঁওবাসী আছে সকলোৱে আহি সহায় কৰিছে এতিয়ালৈকে 10টা ডেড বডি দেৰগাঁৱত লৈ যোৱা হৈছে প্ৰায় 27জন মানুহ এতিয়ালৈকে যোৰহাট মেডিকেল কলেজলৈ লৈ যোৱা হৈছে এইমাত্ৰ আমি খবৰ পোৱা মতে তাৰ ভিতৰত আৰু 2জনৰ মৃত্যু হৈছে হয় যোৰহাট মেডিকেল কলেজত এই 27জন লৈ গৈছিলে 27জনৰ ভিতৰত এতিয়া এইমাত্ৰ খবৰ আহিছে যে আৰু 2জনৰ মৃত্যু হৈছে আমি তদন্ত কৰি আছোঁ আৰু কাৰ দুখ আছে বা কি প্ৰব্লেম আছিলে আমি সেইমতে আইনমতে ব্যৱস্থা ল'ম